কানপুৰ বুলি এটা জেগাত এজন দেউতাকে, ঠিক আছে, এজন ফাদাৰে নিজৰ ছোৱালীজনীয়ে ডিভ'ৰ্চ লৈ কিনে ঘৰত ঘূৰি অহা কাৰণে বেণ্ড বাজা বজাই কিনে তাইক স্বাগতম কৰিছে, ঠিক আছে। তাইক স্বাগতম কৰিছে, মানে তাইক ৱেলকাম কৰিছে। তাই ডিভ'ৰ্চ লৈ কিনে নিজৰ হাজবেণ্ডৰ লগত, মানে হাজবেণ্ডক এৰি কিনে নিজৰ ঘৰত ঘূৰি অহাৰ কাৰণে তাইৰ দেউতাকে বেণ্ড বাজা বজাই তাইক ৱেলকাম কৰিছে। আৰু কৰাৰ ৰিজনটো হৈছে ডেট তাইৰ যাতে এইটো ফিল নহয় যে মই কিবা বহুত ডাঙৰ ডিচিশ্যন এটা ল'লোঁ, ভুল ডিচিশ্যন এটা ল'লোঁ, মই এৰি আহিলোঁ, মোৰ এতিয়া লাইফটো কি হ'ব, মই ঘৰত ঘূৰি আহিলোঁ, মোৰ বদনাম হ'ব, মই মোৰ মা দেউতাৰ ওপৰত বোজা হৈ যাম, ঠিক আছে। এতিয়া মোৰ মা দেউতাৰ কি হ'ব, মা দেউতাৰ মান সন্মান গ'ল, ঠিক আছে। তাই যাতে সেইখিনি বস্তু ফিল নকৰে, তাই যদি সেইখিনি ভাবি যাতে মেণ্টেলি ডিষ্টাৰ্ব নহয়, ঠিক আছে, যাতে ষ্ট্ৰেছ নলয়, ডেটছ ৱাই তেওঁৰ দেউতাকে এইটো কাম কৰিছে। প্ৰথম কথা, এনেকুৱা ধৰণৰ দেউতাক চবতে থাকিব লাগে, ঠিক আছে। এনেকুৱা দেউতাক চব ছোৱালী পাব লাগে, চব ছোৱালী ডিজাৰ্ভ কৰে। কাৰণ বেছিভাগ ছোৱালী ল'ৰা এজনৰ লগত ডিভ'ৰ্চ ল'বৰ কাৰণে নিবিচাৰে, বিকজ ছোৱালীজনী ভাবে যে মই ডিভ'ৰ্চ লৈ কিনে মোৰ ঘৰতে যাব লাগিব, মা দেউতাৰ ওচৰত যাব লাগিব, আৰু মোৰ দেউতাই মোক একচেপ্ট নকৰিব, মায়ে মোক একচেপ্ট নকৰিব, আৰু যদি একচেপ্ট কৰেও ছ'চাইটিৰ মানুহৰ কথা শুনাই থাকিব, বা ছ'চাইটিৰ মানুহৰ কথা শুনাই থাকিলে মাহঁতে ডিষ্টাৰ্ব হ'ব, দেউতাহঁতে ডিষ্টাৰ্ব হ'ব, চ' মই নাযাওঁ। আৰু নাযাওঁ বুলি ভাবি কিনে গোটেই জীৱনটো তাৰ্পি গোটেই জীৱনটো টেনশ্যন লৈ কান্দি কাটি মাৰ খাই কিনে অপমান সহ্য কৰি কিনে থাকি যায়, ঠিক আছে। এনেকুৱা ধৰণৰ যেতিয়া দেউতাক হ'ব, তেতিয়াহ'লে ছোৱালী এজনীয়ে যেতিয়া দিগদাৰী পাব, ছোৱালী এজনীয়ে যেতিয়া প্ৰব্লেম ফেচ কৰিব, তেতিয়াহ'লে এজন ল'ৰাক এৰিবৰ কাৰণে, ডিভ'ৰ্চ দিবৰ কাৰণে 1 ছেকেণ্ডো নাভাবিব, ঠিক আছে, 1 ছেকেণ্ডো নাভাবিব। গতিকে তেনেকুৱা ধৰণৰ দেউতাক, তেনেকুৱা ধৰণৰ ফাদাৰ চব ছোৱালী ডিজাৰ্ভ কৰে, আৰু এনেকুৱা ধৰণৰ দেউতাক থাকিব লাগে। তেতিয়াহে ছোৱালীবিলাক ষ্ট্ৰং হ'ব পাৰিব, ডিচিশ্যন ল'ব পাৰিব। কাৰণ ছ'চাইটি ছাপৰ্ট নকৰে, সেইটোতো পিছত আহে, আগতেতো ঘৰৰ মানুহে ছাপৰ্টটো নকৰে। কিছুমান এনেকুৱা ধৰণৰ চিটুৱেশ্যনত বেছিভাগ ঘৰৰ মানুহে ছাপৰ্ট নকৰে, নিজৰ ভায়েক ভনীয়েকে ছাপৰ্ট নকৰে। আমি ৰাখিম নেকি তোক, তই এতিয়া ডিভ'ৰ্চ লৈ কিনে আহিবি, মাক দেউতাকে আমি তই এতিয়া বয়স হৈ আছে, আমি তোক কেনেকৈ ৰাখিম, তোৰ বয়েকে ৰাখিব নিবিচাৰে, মানে পুতেকৰ ঘনীয়েকে ৰাখিব নিবিচাৰে, কিয় তো আমি এতিয়া কেনেকৈ ৰাখিম, এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম আহি যায়, যাৰ কাৰণে ছোৱালীজনীয়ে ষ্টেণ্ড ল'ব নোৱাৰে নিজক লৈ কিনে, ঠিক আছে।